দিবলাইছে মুহূৰ্তৰ এক ডাঙৰ খবৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত তীব্ৰ ৰাজনৈতিক উত্তেজনা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামৰ হুংকাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে এইবাৰ বৰক্ষেত্ৰীত টিকোনিয়া যুঁজ হোৱাৰ স্পষ্ট ইংগিত মনোনয়ন দাখিলৰ পিছতে প্ৰচাৰত নামি পৰে আমিৰুল ইছলাম এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছেন ভিলেজ চাই থকা প্ৰতিগৰাকী দৰ্শকক বৰক্ষেত্ৰী বিধানসভা সমষ্টিত তীব্ৰ ৰাজনৈতিক উত্তেজনা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামৰ হুংকাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে এইবাৰ বৰক্ষেত্ৰীত টিকোনিয়া যুঁজ হোৱাৰ স্পষ্ট ইংগিত প্ৰদান কৰিছে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ পিছতে প্ৰচাৰত নামি পৰিছে আমিৰুল ইছলাম বৰক্ষেত্ৰী তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামৰ হুংকাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত কংগ্ৰেছ বিজেপিক তীব্ৰ সমালোচনা আমিৰুল ইছলামৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত এবাৰ টিকোনিয়া যুঁজৰ ইংগিত দি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিলৰ পিছত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে নেতাগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে এক শক্তিশালী নিৰ্বাচনী কমিটিও গঠন কৰিছে 41 জনীয়া এক শক্তিশালী নিৰ্বাচনী কমিটি গঠন কৰি বৰক্ষেত্ৰী তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিছে আগন্তুক নিৰ্বাচনৰ এই নিৰ্বাচনী কমিটিয়ে শক্তিশালী ৰূপত কাম কৰি তৃণমূলৰ প্ৰাৰ্থী আমিৰুল ইছলামক জয়ী কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব আৰু আমিৰুল ইছলামে কয় যে বৰক্ষেত্ৰীৰ ৰাইজে এতিয়া কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰ পৰাই পৰিত্ৰাণ বিচাৰিছে ৰাইজে পূৰ্বে নাৰায়ণ ডেকা আৰু দিগন্ত বৰ্মন দুয়োকে বিধায়ক হিচাপে নিৰ্বাচিত কৰি চাইছে কিন্তু দুয়োগৰাকী নেতাৰ পৰা সমষ্টিবাসীয়ে আশানুৰূপ সঁহাৰি লাভ কৰা নাই সমষ্টিটোৰ চৰঞ্চলৰ গৰাখহনীয়া আৰু জৰাজীৰ্ণ যাতায়াত ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি তৃণমূল প্ৰাৰ্থীগৰাকীয়ে কয় যে বছৰ বছৰ ধৰি এই মৌলিক সমস্যাসমূহ সমাধানহীন হৈ আছে তেওঁ কয় যে ৰাজনৈতিক মেৰ পেজত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা কাৰ্য এতিয়া অসহ্যকৰ হৈ পৰিছে বিজেপিৰ নীতি আৰু কংগ্ৰেছৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে বৰক্ষেত্ৰীৰ এক শক্তিশালী বিকল্প হিচাপে থিয় দিছে বুলিও দাবী কৰিছে উন্নয়নৰ স্থবিৰতা আৰু ৰাইজৰ প্ৰতি থকা অৱজ্ঞাৰ বিৰুদ্ধে এইবাৰ বৰক্ষেত্ৰীৰ ভোটাৰে উচিত প্ৰত্যুত্তৰ দিব বুলিও আমিৰুল ইছলামে আশা প্ৰকাশ কৰিছে এক অত্যন্ত ডাঙৰ খবৰ জনাই আছো কিয়নো বৰক্ষেত্ৰীৰ বিধানসভা সমষ্টিত তীব্ৰ ৰাজনৈতিক উত্তেজনা দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আমিৰুল ইছলামে হুংকাৰ প্ৰদান কৰিছে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে প্ৰাৰ্থীগৰাকীয়ে বৰক্ষেত্ৰীত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তৃণমূল কংগ্ৰেছৰ পৰা আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আমি দেখিছোঁ যে বৰক্ষেত্ৰীত ইছ্যু বুলি ক'লে ইছ্যুৱে ইছ্যু বৰক্ষেত্ৰীত কোনো ধৰণৰ উন্নয়ন হোৱা নাই ইয়াৰ আগত যিবিলাক মন্ত্ৰী বিধায়ক MLA হ'ল কোনো ধৰণৰ তেওঁলোকে বৰক্ষেত্ৰীৰ কাৰণে কাম নকৰিলে তেওঁলোকে তেওঁলোকৰ নিজৰ পেট পূজা কৰিলে তেওঁলোকে কেৱল গুৱাহাটীত দিল্লীত মুম্বাইত বা দেশৰ বাহিৰতো তেওঁলোকে হকে বিহকে নামি বেনামী প্ৰপাৰ্টি কৰিলে আৰু বৰক্ষেত্ৰীৰ জনসাধাৰণৰ কথা নাভাবিলে বৰক্ষেত্ৰীৰ জনসাধাৰণে তেওঁলোকক বহুত দিলে কিন্তু বৰক্ষেত্ৰীৰ জনসাধাৰণক তেওঁলোকে একো নিদিলে বৰক্ষেত্ৰীৰ কৃষক হালোৱা সজোৱাৰ কাৰণে কাম নকৰিলে আজি বৰক্ষেত্ৰীৰ ৰাস্তা ঘাট যদি চাই যে একেবাৰে পয়ালগা অৱস্থা বৰক্ষেত্ৰীৰ ৰাস্তা ঘাট বৃহত্তৰ চৰঞ্চলৰ যিখিনি লোক আছে তেওঁলোকৰ কাৰণে যিখিনি ব্যৱস্থা থাকিব লাগে ৰাস্তা ঘাটৰ কোনো ব্যৱস্থা পাৰঘাটৰ ব্যৱস্থা একো উন্নয়ন হোৱা নাই প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকে বিফল হৈছে গতিকে বৰক্ষেত্ৰীৰ ৰাইজে এই বিফলতাক উপলক্ষ্য কৰি বৰ্তমানৰ যি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মোৰ লগত নাৰায়ণ ডেকা আৰু দিগন্ত বৰ্মন দুয়োজনকে কিন্তু বৰক্ষেত্ৰীৰ ৰাইজে এবাৰ প্ৰত্যাখ্যান কৰিছিল উপায় নাপাই ভোট দিবলগীয়া পৰ্যায় হৈছিল গতিকে আমি উঠি আহিছোঁ তৃণমূল কংগ্ৰেছক ভাৰতবৰ্ষত কেনেদৰে কাম কৰি আছে পশ্চিমবংগত কেনেদৰে কাম কৰিছে তৃণমূল কংগ্ৰেছৰ নীতি আৰু আদৰ্শ সকলোৱে জানে আৰু আমাকো আপোনালোকে ভালদৰে জানে গতিকে আমি ভাবিছোঁ এইবাৰ বৰক্ষেত্ৰীৰ ৰাইজে আমাক আশীৰ্বাদ দিব আমাক বিধানসভাৰ মজিয়াত পঠাব আজি আমাৰ নিৰ্বাচনী সভা সম্পন্ন হৈ গ'ল নিৰ্বাচন কমিটিৰ আজি সভা সম্পন্ন হ'ল আইনুল হক ডাঙৰীয়াক আমাৰ নিৰ্বাচন কমিটিৰ সভাপতি হিচাপে লৈ আমজাদ হুছেইন ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ আমাৰ 41 জনীয়া কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে নিৰ্বাচন
ভোট গ্ৰহণৰ দিনলৈকে কঠোৰ সংগ্ৰাম কৰিব, যুঁজিব আৰু আমি জিকিম। মোৰ প্ৰতিদ্বন্দ্বী নহ'ব বুলি মই ভাবোঁ, কাৰণ ৰাইজে এইবাৰ বিবেক ভোট প্ৰদান কৰিব আৰু যদি বিবেক ভোট প্ৰদান কৰে, যদি আমি বৰক্ষেত্ৰীক ভাল পাওঁ, যদি বৰক্ষেত্ৰীৰ শিশুসকলক ভাল পাওঁ, উঠি অহা প্ৰজন্মক ভাল পাওঁ, যদি আমি জুবিন গাৰ্গক ভাল পাওঁ, যদি আমি জুবিন গাৰ্গৰ আদৰ্শক আমি বুকুত স্থান দিওঁ, তেতিয়াহ'লে আমি চাম যে বৰক্ষেত্ৰীৰ লগত যি মা, বৰক্ষেত্ৰী আমাৰ মা, সেই মাতৃভূমিৰ লগত আগৰ প্ৰাক্তনে হওক, বৰ্তমানৰ বিধায়কে হওক, তেওঁলোকে গাদ্দাৰী কৰিছে। তেওঁলোকে বৰক্ষেত্ৰীৰ উন্নয়ন নকৰিলে। কোনো ক্ষেত্ৰতে আজি বৰক্ষেত্ৰীবাসীয়ে বিধানসভাৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি বা মন্ত্ৰী এম এল এ বনালে, কিন্তু বৰক্ষেত্ৰীয়ে পালে কি? এটা আজিলৈকে বৰক্ষেত্ৰীত ইণ্ডাষ্ট্ৰী নাই, নিবনুৱাৰ সংখ্যা বাঢ়ি গৈছে। চেন্নাই, বিভিন্ন ঠাইত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আপোনাৰ কাম কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশ হৈছে। গতিকে বৰক্ষেত্ৰীক তেওঁলোকে নিদিলে। এতিয়া বৰক্ষেত্ৰীবাসী ৰাইজে বুজিব লাগিব, অনুধাৱন কৰিব লাগিব যে আমি আহিছোঁ বৰক্ষেত্ৰীৰ কাম সেৱা কৰাৰ কাৰণে আহিছোঁ, ৰাইজৰ সেৱা কৰাৰ কাৰণে আহিছোঁ। ৰাইজে আমাক ভোটদান কৰিব আৰু আমাক আগবঢ়াই দিব। বৰক্ষেত্ৰীবাসী ৰাইজৰ ওচৰত মই দুই হাত জোৰ কৰি মই আহ্বান জনাম যে আমাক দিগন্ত বৰ্মনক এবাৰ চালে, নাৰায়ণ ডেকাকো এবাৰ চালে, তেওঁলোকৰ বিধানসভাৰ মজিয়াত তেওঁলোকৰ কণ্ঠ আপোনালোকে চালে, আমাক এবাৰ বিধানসভাত পঠিয়াই দিয়ক। বাঘৰ দৰে জঁপিয়াই হ'লেও বৰক্ষেত্ৰীবাসীৰ ৰাইজৰ যিখিনি পাবলগীয়া প্ৰাপ্য অধিকাৰ আমি আজৰি আনি বৰক্ষেত্ৰীবাসী ৰাইজৰ হাতত গতাই দিম। সেয়েহে বৰক্ষেত্ৰীবাসী ৰাইজে আমাক বিপুল ভোট প্ৰদান কৰি আশীৰ্বাদ দি আমাক এবাৰৰ কাৰণে সুবিধা দিব লাগে।